रब्बी आऊज़ु बिका मिन हमाजातिस सयातीन व आऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, আমাৰ এই কোরআন অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাত আমি আজি আহি 249 নং খণ্ডত উপনীত হৈছোঁ। প্ৰতিদিনৰ দৰে প্ৰিয় দৰ্শকবৃন্দ, আমি আজিও আপোনালোক সকলোকে আহ্বান জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই কিতাপৰ মাজলৈ। আৰু আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰোঁ যে আমাৰ এই অনুষ্ঠান, আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি চলাই অহা কোরআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ যি ধাৰাবাহিকতা, ই অসমীয়া ভাষাৰ এক ব্যতিক্ৰমী তথা বিৰল অনুষ্ঠান বুলি আমি ক'ব বিচাৰোঁ। কিয়নো ইয়াত প্ৰিয় দৰ্শকবৃন্দ, মই দুটি শব্দ ব্যৱহাৰ কৰিছোঁ। এটি হৈছে ব্যতিক্ৰমী আৰু আনটি হৈছে বিৰল। ব্যতিক্ৰমী এইবাবে আমি ক'ব বিচাৰোঁ যে যেহেতু দিন ইছলামৰ নামত আমি বহুতো ওয়াজ নচিহত, ওয়াজ মেহফিল বা বিভিন্ন ধৰণৰ এনেধৰণৰ ভিডিঅ' আমি দেখিবলৈ পাওঁ, চাই আহিছোঁ। কিন্তু অসমীয়া ভাষাত ইয়াক আমি এইবাবেই ব্যতিক্ৰম বুলি অভিহিত কৰিব বিচাৰিছোঁ, যেহেতু আমাৰ এই অনুষ্ঠানত কেৱল আমি আপোনালোকৰ আগত দাঙি ধৰিছোঁ কেৱল আৰু কেৱল আল্লাহ সুবহানাহু ওয়া তাআলাৰ কথা, যি কথা ৱাহিৰ মাধ্যমত আমাৰ বাৰ্তাবাহক ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কলবত দি দিয়া গৈছিল। আৰু সেই অহিৰেই লিখিত বহিৰ প্ৰকাশ হিচাপে আমাৰ সন্মুখত থকা এই কোরআন মজিদ। গতিকে ব্যতিক্ৰম আমি এইবাবেই ক'ব বিচাৰিছোঁ যে সাধাৰণভাৱে আমি যিমান ওয়াজ মেহফিল বা দিন ইছলামৰ আমি অনুষ্ঠান আমি ইতিমধ্যে আমি অতিক্ৰম কৰি আহিছোঁ, কোনো এটি অনুষ্ঠানতে কেৱল আৰু কেৱল এই আল্লাহৰ কথা কোৱাৰ কোনো অনুষ্ঠান আমি আজিলৈকে দেখা নাই। ইয়াত আমি যি ধাৰাবাহিকতা চলাই আহিছোঁ, ইয়াত কোনো মানুহৰ কথা আমি ইয়াত আপোনালোকৰ আগত দাঙি ধৰা নাই, কোনো কিচ্ছা কাহিনী আমি দাঙি ধৰা নাই, কোনো পৃথিৱীত সৃষ্টি হোৱা কথা বতৰা আপোনালোকৰ আগত আমি দাঙি ধৰা নাই। আমি কেৱল আৰু কেৱল আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত, অৰ্থাৎ আল্লাহৰ পৰা অৱতৰণ হোৱা কথা বতৰাহে কেৱল। সেইবাবে আমি ব্যতিক্ৰম বুলি ক'ব বিচাৰিছোঁ যে আমি যদি তুলনা কৰোঁ আমাৰ এই অনুষ্ঠান আৰু সাধাৰণভাৱে আমি যিমান ওয়াজ মেহফিল ইতিমধ্যে দিন ইছলামৰ নামত আমি প্ৰত্যেকে আমি দেখি আহিছোঁ বা শুনি আহিছোঁ, তেনে অনুষ্ঠানসমূহৰ সৈতে আমাৰ এই প্ৰচেষ্টা সম্পূৰ্ণ এক ব্যতিক্ৰমী। যেহেতু ইয়াত আমি কেৱল আৰু কেৱল আল্লাহৰ কথা কৈ আছোঁ, কোনো মানুহৰ ব্যক্তিগত ইয়াত কথা কোৱা নাই, কোনো কিচ্ছা কাহিনী কোৱা নাই, কোনো মানুহৰ মন মুগ্ধ কৰিব পৰা আকৰ্ষণীয় কথা আমাৰ ফালৰ পৰা আমি ক'ব বিচৰা নাই। আমি একমাত্ৰ চেষ্টা কৰিছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত কিতাপ, যেহেতু ই আৰবী ভাষাত আছে আৰু অসমীয়া ভাষাত কেৱল আল্লাহৰ কিতাপ এনেধৰণে প্ৰচাৰ কৰা অনুষ্ঠান অসমীয়া ভাষাত একেবাৰেই বিৰল। মই আমাৰ এইটোৱে কেৱল একমাত্ৰ বুলি দাবী কৰা নাই, মই ব্যৱহাৰ কৰা শব্দটো হৈছে বিৰল, অৰ্থাৎ খুব
কম, বহুত আমি এনেধৰণৰ পাম। মই বাৰম্বাৰ ক'ব বিচাৰি আছোঁ যে আমাৰ এই অনুষ্ঠান, আমাৰ এই চৰ্চা কেৱল আৰু কেৱল আল্লাহৰ কথা, ইয়াত আন কাৰো কথা নাই। কাৰোৱে আমি আপোনালোকৰ আগত আমি দাঙি ধৰাৰ প্ৰয়াস কৰা নাই বা ইনশাআল্লাহ আগলৈও আমি নধৰোঁ। সেয়েহে আমাৰ এই অনুষ্ঠানক আমি ব্যতিক্ৰমী অনুষ্ঠান বুলি অভিহিত কৰিব বিচাৰোঁ। আৰু অসমীয়া ভাষাত যিহেতু কেৱল আল্লাহৰ কথা এনেধৰণে মানুহৰ আগত কোৱাৰ অনুষ্ঠান একেবাৰেই বিৰল। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি সামান্য প্ৰকাশ কৰিছোঁ আল্লাহৰ এক গোলাম হিচাপে। আল্লাহে আমাক যি পৰিমাণৰ শিক্ষা দিছে আল্লাহৰ কিতাপৰ ওপৰত, সেই শিক্ষা আমি অসমীয়া ভাষাভাষী লোকসকলৰ জ্ঞাতাৰ্থে আমি আপোনালোকৰ আগত দাঙি ধৰাৰ বাবে চেষ্টা কৰিছোঁ। গতিকে আমি আশা ৰাখিম আপোনালোকে এই বিষয়বস্তুবোৰ চিন্তা কৰিব। আৰু আমি এইবাবেই ইয়াক কৰি আছোঁ যিহেতু এনেধৰণে আল্লাহৰ কিতাপ প্ৰচাৰ কৰিছিল মানুহৰ আগত আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বা আগৰ বাৰ্তাবাহকসকলেও। যিহেতু বাৰ্তাবাহকক অনুসৰণ কৰাটো আমাৰ বাবে এই কোৰাণে বাধ্যতামূলক কৰিছে, নিৰ্দেশনা আল্লাহৰ তৰফৰ পৰা আহিছে। আতিউল্লাহ ৱা আতিউৰ ৰাসূল, অৰ্থাৎ আল্লাহ অনুসৰণ কৰা, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকক। আল্লাহ যিহেতু অদৃশ্য সত্তা, আমি প্ৰত্যক্ষভাৱে আল্লাহক আমি দেখা নাপাওঁ। গতিকে তেখেতে মনোনীত কৰা যি বাৰ্তাবাহক, সেই বাৰ্তাবাহকক অনুসৰণ কৰাৰ উদ্দেশ্যৰেই আমি আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা আমি হাতত লৈছোঁ, যাতে আল্লাহৰ হুকুম অনুসৰি আমাৰ বাৰ্তাবাহকে কৰি যোৱা কাম আমিও যাতে কৰিবলৈ ইনশাআল্লাহ সক্ষম হওঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আৰম্ভণিতেই 2-4টামান কথাৰে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। গতিকে আশা ৰাখিছোঁ বিষয়বস্তুবোৰ আপোনালোকেও গুৰুত্ব সহকাৰে লওক, বিশ্বাসত লওক। আল্লাহৰ এই কিতাপৰ বিষয়ে কৈছে লা ৰাইবা ফিহি, ই এনে এক কিতাপ যি কিতাপৰ মাজত তিল মানুহ সন্দেহ নাই। আৰু এই কথাবোৰ আমাৰ ব্যক্তিগতভাৱে আমি বিশ্বাস কৰিবলৈ বা বুজিবলৈ তেতিয়াহে সক্ষম হ'ম যেতিয়া আমি অনৰ্গল এই কিতাপৰ সৈতে আমি লাগি থকাৰ বাবে আমি চেষ্টা কৰিম। প্ৰতিদিনে অতি কমেও আল্লাহে আমাক এটা দিনত 24টা ঘণ্টা দিছে। তাৰ ভিতৰত যদি আমি এটা ঘণ্টাও নিয়মিতভাৱে আল্লাহৰ এই কিতাপৰ সৈতে আমি লাগো, ইনশাআল্লাহ এই কোৰাণে কোৱা কথা বতৰাবোৰ আমি হৃদয়ংগম কৰিবলৈ সক্ষম হ'ম। ই একেবাৰে বাস্তৱ, একেবাৰে সত্য। ইয়াতকে সত্য বোলা বস্তু একোৱেই নাই। কিন্তু বিষয়বস্তু যিহেতু আমাৰ মাজত চৰ্চা নাই, আমি যি ধৰ্ম পালন কৰি চলি আছোঁ সেই ধৰ্ম কিছু কিছু কেইটিমান বিশেষ বিষয়ৰ ওপৰত আমাক জনাই দিয়া গৈছে যে ইছলামৰ 5টা স্তম্ভ, কলিমা, নামাজ, ৰোজা, হজ, জাকাত। গতিকে তাকেই আমি সন্মুখত লৈ আমি আগবাঢ়ি গৈ আছোঁ। কিন্তু বিষয়বস্তু প্ৰকৃততে তেনে নহয়। আল্লাহৰ কিতাপত বহুতো আদেশ নিষেধ আছে। এই গোটেই আদেশ নিষেধসমূহেই প্ৰকৃততে আমাৰ বাবে ফৰ্জ। আল্লাহে এই গোটেই কোৰাণ মজিদ আমাৰ বাবে ফৰ্জ কৰিছে। যিহেতু বিষয়বস্তু আমাৰ মাজত চৰ্চাত নাই, বিশ্বাসক লৈ আমি কেতিয়াও আমি চৰ্চা আমাৰ ধৰ্মীয় নেতাসকলেও আমাক কৰিবলৈ শিকোৱা নাই বা তেখেতসকলৰ ফালৰ পৰাও গভীৰ বিশ্বাসৰ দৃঢ়তাৰ ওপৰত জোৰ দি ৰাইজক কথা কোৱা আমি দৃষ্টিগোচৰ আমাৰো হোৱা নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আশা ৰাখিম কথাবোৰ আহক আমি প্ৰত্যেকেই চিন্তা কৰোঁ, আল্লাহৰ এই কিতাপৰ বাস্তৱতাক আমি হৃদয়ংগম কৰাৰ চেষ্টা কৰোঁ। আৰু আজি আমি বাচি থকা পৃথিৱীখনতেই যদি ইয়াক হৃদয়ংগম কৰি
আমি আল্লাহৰ এই কিতাপলৈ ঘূৰি আহোঁ, ইনশা আল্লাহ আমাৰ পৰকাল সফল হ'বই। আল্লাহৰ গ্যাৰাণ্টি দিয়া আছে, কোনো ভয় আৰু দুশ্চিন্তাৰ কাৰণ নাই বুলি আল্লাহে কৈছে। গতিকে আহক ইনশাআল্লাহ আমি আমাৰ আজিৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি আৰম্ভ কৰিব লৈছোঁ। কোৰআন মজিদৰ 16 নং সূৰা আন-নাহালৰ 37 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইন তাহৰিছ আলা হুদাহুম ফাইন্নাল্লাহা লা ইয়াহদি মান ইউদিল্লু ওয়ামা লাহুম মিনান নাসিরিন। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগত ইয়াৰ আগৰ আয়াতত আল্লাহে কৈছিল যে ওয়ালাকাদ বাআসনা ফি কুল্লি উম্মাতিন রাসূলান, যে নিশ্চয় ইতিমধ্যে বাআসনা আমি প্ৰকাশ কৰি দিছো ফি কুল্লি উম্মাতিন প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বাবে ৰাসূলান এজন বাৰ্তাবাহক। গতিকে সেই বাৰ্তাবাহককে উদ্দেশ্য কৰি পৰৱৰ্তী 37 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে ইন তাহৰিছ, বাৰ্তাবাহকক কৈছে যদি তুমি খুব মনে প্ৰাণেও আকাংক্ষা কৰা, বিচাৰা, কি আলা হুদাহুম, যাতে সিহঁত এই সকলোবোৰ মানুহ সিহঁত যাতে হিদায়ত প্ৰাপ্ত হয়, আল্লাহৰ দ্বাৰা পৰিচালিত হোৱা বিষয়টো বাৰ্তাবাহকক কৈছে তুমি যদিও মনে প্ৰাণে বিচাৰা সিহঁতৰ প্ৰতি, ফাইন্নাল্লাহা লা ইয়াহদি, তেতিয়াও নিশ্চয় আল্লাহে সিহঁতক পৰিচালিত নকৰে, মান ইউদিল্লু, যিসকল ইতিমধ্যে ভ্ৰষ্ট হৈ গ'ল। আল্লাহক একবাৰ যদি কোনোবাই অবিশ্বাস কৰাৰ কথা মনত পোষণ কৰে, ই কিন্তু বহুত কষ্টকৰ তেনে মানুহক আল্লাহৰ পৰা হিদায়ত পোৱা। কোনোবাই নেজানিব পাৰে সেই দিশটো পৃথক, কিন্তু পৰকাল, আল্লাহ, ফিৰিস্তা, বাৰ্তাবাহক, কিতাপ ইত্যাদি কথাসমূহৰ ওপৰত কাৰোবাৰ যদি তিল মানুহ মনত অবিশ্বাসৰ ভাৱ জন্ম হয়, আল্লাহে তেনে লোকক ভ্ৰষ্টতাৰ দিশলৈ আগুৱাই দিয়ে। ভ্ৰষ্ট দিশবোৰ তেওঁলোকৰ বাবে আকৰ্ষণীয় কৰি দিয়ে। পৰকাল তেওঁলোক পাহৰি থাকিব আৰু সেই পথতেই তেওঁলোক গৈ থাকিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই দিশটো যথেষ্ট গুৰুত্বপূৰ্ণ। সেইবাবেই আল্লাহে বাৰ্তাবাহকক কৈছে যদিও তুমি মনে প্ৰাণে বিচাৰা যে সিহঁত হিদায়তপ্ৰাপ্ত হওক, তথাপিও নিশ্চয় আল্লাহে সিহঁতক হিদায়ত নিদিয়ে, পৰিচালিত নকৰে, মান ইউদিল্লু, যি ভ্ৰষ্ট হৈ গৈছে, ওয়ামা লাহুম, আৰু সিহঁতৰ বাবে নাথাকিব মিন নাছিৰিন, কোনো সহায়ক নাথাকিব। আল্লাহে যেতিয়া সহায় নকৰিব, তাক আৰু পৃথিৱীৰ কোনো পাৱাৰ নাই সহায় কৰি আল্লাহৰ পথত আনিবৰ বাবে। সেয়েহে আমি কৈছো বিশ্বাসত আনো আহক এই কথা বতৰাবোৰ। তিল মানুহ ইয়াত আমি সন্দেহ পোষণ কৰাৰ পৰা দূৰত থাকো, অবিশ্বাস কৰাৰ পৰা দূৰত থাকো, অন্যথা হয়তো ভ্ৰষ্টতাৰ বহু দূৰলৈ আমি গুচি যাব লাগিব। পৃথিৱীত থাকোঁতে আমি একো গমেই নাপাম। তাৰ পাছত সেই তেনে লোকসকল যিসকল আল্লাহৰ দ্বাৰা পৰিচালিত আল্লাহে নকৰে, সিহঁতৰ নিজৰ ভুলৰ বাবে, নিজৰ ভ্ৰষ্টতাৰ বাবে, তেনে লোকসকলৰ বিষয়ে আল্লাহে কৈছে ওয়া আকসামু বিল্লাহি, আৰু সিহঁতে আল্লাহৰ নামত কসম খায়, জাহদা ইমানিহিম, সিহঁতৰ ডাঙৰ ডাঙৰ কসমসমূহ আল্লাহৰ নামত সিহঁতি খাই কয় যে লা ইয়াবআছুল্লাহু মান ইয়ামুতু, লা ইয়াবআছুল্লাহু, যে আল্লাহে পুনৰুত্থান নকৰে
মাই ইয়ামুতু, যি মৃত্যু হৈ গ'ল তাক আৰু আল্লাহে কেতিয়াও পুনৰুত্থান নকৰে। এই বিশ্বাস তেওঁলোকে পোষণ নকৰে। গতিকে সেই লোকসকলে তেওঁলোকৰ আটাইতকৈ ডাঙৰ ডাঙৰ কসমসমূহ আল্লাহৰ নামত খাই ক'ব বিচাৰে যে নাই, একবাৰ মানুহ যেতিয়া মৰি যাব সিহঁতক আল্লাহে আৰু কেতিয়াও পুনৰুত্থান নকৰে। বালা, কিন্তু কথা তেনে নহয়। আল্লাহে কৈছে ৱাদান আলাইহি হাক্কান। মন কৰি যাব, আয়াতৰ প্ৰতিটো শব্দ আমি মন কৰি যাব লাগিব। এই যে পুনৰুত্থানৰ বিষয়টো ৱাদান আলাইহি, আল্লাহৰ ওপৰত থকা ই এক ৱাদা, হাক্কান বাস্তৱ, আল্লাহৰ এটা ৱাদা, প্ৰতিশ্ৰুতি দিছে এই কোৰাণত আল্লাহে যে মানুহ মৰি যোৱাৰ পিছত তেওঁলোকক সকলোকে এদিন পুনৰুত্থান কৰিব। গতিকে আল্লাহৰ এইটো প্ৰতিশ্ৰুতি আল্লাহৰ ওপৰতে ন্যস্ত হৈ আছে। মানুহে ক'ব পাৰে, সিহঁতে যিমানেই কসম খাই কওক নকওক, কিন্তু বিষয়বস্তু, এই পুনৰুত্থানৰ বিষয়বস্তু বাস্তৱায়ন কৰা প্ৰতিশ্ৰুতি প্ৰকৃততে আল্লাহৰ ওপৰতে আছে। এই ৱাদা আল্লাহে দিয়া আছে। ৱালাকিন্না আকসাৰান নাস লা ইয়ালামুন। এই যে পুনৰুত্থানৰ প্ৰতিশ্ৰুতি যে আল্লাহৰ ওপৰতে ন্যস্ত হৈ আছে, এই বিষয়টোক লৈ কৈছে ৱালাকিন্না, বৰং আকসাৰান নাসা, গৰিষ্ঠ সংখ্যক মানুহে লা ইয়ালামুন, এই বিষয়টো নাজানে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি আৰবী বাগধাৰা আমি সদায় কৈ আছো যে আৰবী ভাষা বহুত ওপৰৰ ভাষা। কেৱল আমি শাব্দিক অৰ্থৰ পৰাই আমি সকলোবোৰ বস্তু বুজিবলৈ চেষ্টা কৰাটো উচিত নহয়। আমি ইয়াৰ মূল ফিলচফি, মূল দৰ্শন আমি বুজাৰ চেষ্টা কৰিব লাগিব। এই আয়াতৰ শেষত যে কৈছে গৰিষ্ঠ সংখ্যক মানুহেই এই বিষয়টো নাজানে, কিন্তু প্ৰকৃততে মানুহে এটা ধাৰণা ভিত্তিক বিষয়বস্তু এটা প্ৰত্যেক মানুহৰ ওচৰতে আছে। সি যি ধৰ্মাৱলম্বী লোকেই হওক নহওক, যে মৃত্যুৰ পিছত আমাক উঠাব। তথাপিও কিন্তু আল্লাহে কৈছে গৰিষ্ঠ সংখ্যক মানুহে নাজানে। নজনা বিষয়টো এনেধৰণৰ, ধাৰণা ভিত্তিক কিবা এটা বিষয় আছে, কিন্তু তাৰ বিশ্বাসৰ কোনো দৃঢ়তা নাই। আমাৰ সাধাৰণ জীৱন যাপনত ধৰা হওক, আজি এই নিশা আমি এটা প্লেন কৰিলোঁ যে অহাকালি ৰাতিপুৱা আমি ক'ৰবালৈ যাবলৈ আছে বা কিবা এটা বিশেষ কাম কৰিবলৈ আছে, বা দিনটোৰ আমাৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে আমি আগদিনা বহুতো মানুহে নিশাৰ ভাগত আমি এটা মেণ্টেলি এটা আমি প্ৰিপেৰেশ্যন কৰি লওঁ, কেইটা বজাত কি কৰিম কি নাই ইত্যাদি। এই প্লেনটো আমি কিহৰ কাৰণে কৰোঁ? বিকজ আমি যে অহাকালিটো পাম, সেই দিশটো আমাৰ নিশ্চয় একদম বিশ্বাস আমাৰ সুদৃঢ়। কেতিয়াও আমি সুস্থ মানুহ এজনে মানি ল'বলৈ টান পাওঁ যে হঠাৎ আমি ৰাতি নাইকিয়া হৈ যাব পাৰোঁ। মুখেৰে সকলোৱে ক'ব। সেয়েহে আমাৰ বিশ্বাস ইমান সুদৃঢ় অহাকালি ৰাতিপুৱাটোৰ প্ৰতি, গতিকে দিনটোৰ প্লেনিং আমি কৰি লওঁ। ঠিক তেনেধৰণৰ বিশ্বাসৰ সুদৃঢ়তা নাই যে আমাৰ মৃত্যুৰ পিছত আল্লাহে আমাক পুনৰুত্থান কৰিব। এই বিশ্বাসৰ সুদৃঢ়তা আমাৰ নাই। যদি থাকিলেহেঁতেন, ইমান শাস্তিৰ বিষয়ে আল্লাহে ঘোষণা কৰিছে, বা জান্নাতৰ ইমান ধৰণৰ ফেচিলিটিজৰ বিষয়ে আল্লাহে ঘোষণা কৰিছে। দুয়োটা দিশ আল্লাহে স্পষ্ট কৰি দিছে। বিশ্বাসৰ যদি দৃঢ়তা থাকিলেহেঁতেন, নিশ্চিতভাৱে পৰকালৰ সেই বিপদৰ পৰা বাচি আমাৰ অৱস্থা ভাল কৰিবৰ বাবে আমি কিতাপৰ মাজত থাকিলোহেঁতেন। কিন্তু আমাৰ বাবে আমি সদায় কৈ আছো, আল্লাহৰ এই কথা, আল্লাহৰ কিতাপ আমাৰ বাবে প্ৰাইমেৰী বিষয় নহয়। ই মুখ্য বিষয় হিচাপে আমাৰ এতিয়াও স্থান নাপায়। ই 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ এটা পজিশ্যনত থাকে। চৰ্চাটো নাই। বহুতে পঢ়িবও নাজানে, বুজাটো বহুত দূৰৰ কথা। কিন্তু আলহামদুলিল্লাহ, আমি যি অলপমান চেষ্টা কৰি আগুৱাই আহিলোঁ, আমিওতো আৰবী শিক্ষানুষ্ঠানৰ পৰা ওলোৱা আমিও মানুহ নহয়।
সাধারণ শিক্ষাৰে আলহামদুলিল্লাহ আমি শিক্ষিত মানুহ, কিন্তু চেষ্টা কৰি দেখিলোঁ যে আল্লাহে আৰবী ভাষাৰ কিতাপ দেখোন আমাৰ বাবেও আল্লাহে সহজ কৰি দিছে, যাৰ বাবে আজি এই আৰবী ভাষাৰ কিতাপখন লৈ আমি জনসাধাৰণৰ সন্মুখত বহিবৰ বাবে আল্লাহে তৌফিক দিছে। ব্যক্তিগত কোনো ক্ৰেডিট নাই, মই সদায় কৈ আছো, সম্পূৰ্ণ আল্লাহৰ ক্ৰেডিটৰ দ্বাৰা আমাৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি চলাই আছো। অন্যথা আমাৰ তিল মানুহ ব্যক্তিগতভাৱে আমি সক্ষম নহওঁ কেতিয়াও, আনলেছ এণ্ড আনটিল প্ৰত্যক্ষভাৱে যেতিয়ালৈকে আল্লাহৰ কৰোণা নাথাকে কোনো মানুহে আল্লাহৰ কিতাপ বিশ্বাসতো ল'ব নোৱাৰিব বা ইয়াৰ বাৰ্তা মানুহৰ আগত প্ৰচাৰ কৰিব নোৱাৰিব। গতিকে বিষয়বস্তুবোৰ তেনেধৰণৰ আল্লাহে কৈছে যে এই কিতাপ মই সহজ কৰি দিছো, আছেনে কোনোবা? গতিকে এই আয়াতবোৰ আমি স্কিপ কিয় কৰি দিছো? আল্লাহৰ প্ৰতিটো শব্দক আমি বিশ্বাস কৰিব লাগিব। আল্লাহে কৈছে সহজ, য়েছ, আমি মানি ল'ব লাগিব কিতাপ সহজ। আহকচোন তাৰ বাবে আমাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখো, টেষ্ট কৰি চাওঁ আল্লাহে কোৱা কথাটো সহজ নে এনেই কৈছে নে সঁচা কৈছে। যিয়ে আগবাঢ়ি আহিব একান্ত বিশ্বাস সহকাৰে নিজৰ পৰিশুদ্ধিৰ ইণ্টেনশ্যন লৈ ইনশাআল্লাহ তেনে লোকৰ বাবে এই কিতাপ সঁচাকৈয়ে সহজ, টান নহয়। গতিকে কৈছে গৰিষ্ঠ সংখ্যক মানুহে এই বিষয়বস্তুটো নাজানে, অৰ্থাৎ বিশ্বাসৰ কোনো দৃঢ়তাই নাথাকে। তাৰ পাছৰ আয়াতত কৈছে এই পুনৰুত্থানৰ বিষয়টো মন কৰি যাব, খুব চিৰিয়াছলি আল্লাহে কিন্তু ইয়াত কৈ আছে যে কিহৰ কাৰণে পুনৰুত্থান কৰিব, কিহৰ কাৰণে আল্লাহে পুনৰুত্থান কৰিব। প্ৰথম চৰ্তটো আমি পালো যে ই আল্লাহৰ ওপৰত এই প্ৰতিশ্ৰুতি ন্যস্ত হৈ আছে। এই কিতাপৰ দ্বাৰা আল্লাহে প্ৰতিশ্ৰুতি দিছে যে মৃত্যুৰ পিছত সকলোকে আল্লাহে সমবেত কৰিব, সেইটো পালো 1 নম্বৰ। দ্বিতীয়তে কৈছে লি ইউবাইয়িনা লাহুম, এই পুনৰুত্থান কৰাৰ বিষয়ে কৈছে যে লি ইউবাইয়িনা লাহুম, যাতে সিহঁতৰ আগত মই কথা বতৰা বহুত স্পষ্ট কৰি দিব পাৰো, প্ৰমাণ দি দিব পাৰো। আল্লাজি, কি কথা? ইয়াখতালিফুনা ফিহি, যি বিষয়বস্তুটোক লৈ সিহঁতৰ মতভেদ হৈছিল। অৰ্থাৎ এক শ্ৰেণীয়ে কৈছে যে পুনৰুত্থান কৰিব, কিন্তু অবিশ্বাসকাৰীসকলে কৈছে নাই, মৃত্যুৰ পিছত যে আল্লাহে পুনৰুত্থান কৰিব এনেধৰণৰ কথা নাই। গতিকে বিষয়বস্তুৰ মূল কেন্দ্ৰবিন্দু হৈ গ'ল পুনৰুত্থানৰ বিষয়। অবিশ্বাসকাৰীসকলে ইয়াক মানি ল'বলৈ টান পাইছে, যিসকল মুস্তাকবিৰ তেওঁলোকে ইয়াক মানি ল'বলৈ টান পাইছে। গতিকে তেওঁলোকে স্পষ্ট ঘোষণা কৰিছে যে নাই, আল্লাহৰ মৃত্যুৰ পিছত পুনৰুত্থানৰ বিষয়টো প্ৰকৃততে বিশ্বাসযোগ্য বিষয় নহয়। আৰু বিশ্বাসী লোকসকলে কৈছে যে বিশ্বাস কৰিব, অৰ্থাৎ মুখতালিফ, ইখতিলাফ হৈছে, দুইটা ফৈদৰ মাজত ইখতিলাফ হৈছে। গতিকে আল্লাহে সেইবাবেই উঠাব লি তুবাইয়িনা লাহুম, যাতে সিহঁতক স্পষ্ট কৰি দিব পাৰে আল্লাজি যে ইয়াখতালিফুনা ফিহি, সিহঁতে যি বিষয়টোক লৈ মতভেদ কৰিছিল, পুনৰুত্থান হ'ব নহ'ব, এই মতভেদৰ বিষয়টো লি ইউবাইয়িনা লাহুম, যাতে সিহঁতক স্পষ্ট কৰি দেখুৱাই দিব পৰা যায়। তাৰপিছত কৈছে ৱালি ইয়ালামা, আৰু যাতে সিহঁতক জনাব পৰা যায়। ভাষাবোৰ আৰবী মন কৰিব, ৱালি ইয়ালামা, আৰু যাতে সিহঁতক জনাই দিব পৰা যায় আল্লাজিনা কাফাৰু, যিসকলে অগ্ৰাহ্য কৰিছিল। কি জনাই দিব পৰা যায়? আন্নাহুম কানু কাজিবিন, যাতে সিহঁতক জনাই দিব পৰা যায়, ৱালি ইয়ালামা, যাতে সিহঁতক জনাই দিব পৰা যায় আল্লাজিনা কাফাৰু, যিসকলে অগ্ৰাহ্য কৰিছিল, আন্নাহুম, যে সিহঁতিয়ে কানু কাজিবিন, সিহঁতি মিছলীয়া আছিলে। অৰ্থাৎ সিদিনা যেতিয়া পুনৰুত্থান হৈ যাব, পৃথিৱীত থাকোঁতে যিসকলে ইখতিলাফ কৰিছিলে যে পুনৰুত্থানৰ বিষয়বস্তুটো নহয়, যেতিয়া পুনৰুত্থান হৈ যাব সেইদিনা প্ৰমাণিত হৈ যাব
যে যিসকলে নহ'ব বুলি কৈছিল সিহঁত মিছলীয়া আছিল। এই দিশটো আল্লাহে প্ৰমাণ কৰিবৰ বাবে পুনৰুত্থান কৰিবই আল্লাহে। গতিকে কৈছে ৱালি ইয়ালামা, আৰু যাতে সিহঁতক জনাই দিব পাৰে আল্লাজিনা, যিসকলে কাফাৰু অবিশ্বাস কৰিছিল, আন্নাহুম, যে সিহঁত কানু কাজিবিন, সিহঁত মিছলীয়া আছিল। পুনৰুত্থান নহ'ব বুলি যে কৈছিল, প্ৰকৃততে সিহঁতে যে মিছলীয়া আছিল, এই কথাটো সিদিনা প্ৰমাণিত হ'ব। তাৰপিছত কৈছে ইন্নামা কাউলুনা লিছাইয়িন, আল্লাহে কৈছে নিশ্চয় কাউলুনা লিছাইয়িন, শাব্দিক দিশৰ পৰা কাউলুনা আমাৰ কথা, লিছাইয়িন যিকোনো বিষয়ত। অৰ্থাৎ ইয়াৰ ভাৱ এনেধৰণৰ যে নিশ্চিতভাৱে আল্লাহে কৈছে আমাৰ যিকোনো এটা বিষয়ত আমি যি কওঁ, ইজা যেতিয়া, আৰাধনাহু যেতিয়া আমি সেই বিষয়টো বিচাৰো, আৰাধনাহু আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, ইজা যেতিয়া, আৰাধনাহু আমি যেতিয়া সেই বিষয়বস্তুটো বিচাৰো, আন নাকুলা লাহু তেতিয়া আমি সেই বিষয়বস্তুটোৰ বিষয়ে কৈ দিওঁ, নাকুলা লাহু সেই বিষয়বস্তুৰ বিষয়ে, যি বিষয়বস্তু আমি ইচ্ছা কৰোঁ বা চিন্তা কৰোঁ, তেতিয়া আল্লাহ কৰ্তৃপক্ষই কৈছে আমি তেতিয়া সেই বিষয়বস্তুৰ বিষয়ে কৈ দিওঁ, কোন হৈ যোৱা, ফায়া কোন, তেতিয়া সি হৈ যায়। গতিকে আয়াতৰ আৰম্ভণিত কৈছে যে আমাৰ যিকোনো বিষয়ত আমি কোৱা কথা তাক বাস্তৱায়ন কৰাটো আল্লাহে কৈছে আমাৰ বাবে কোনো কথাই নহয়, কোনো ইছ্যুৱেই নহয়। যেতিয়া আমি ভাবিম, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে কোনো এটা বিষয়বস্তুক লৈ, তেতিয়া সেই বিষয়বস্তুৰ বিষয়ে আমি কৈ দিওঁ যে কোন হৈ যোৱা, ফায়া কোন, সি তেতিয়া হৈ যায়। এই হৈছে সৃষ্টিকৰ্তা আল্লাহ সুবহানাহু ওয়া তাআলাৰ পৰিচয়, কিমান মহান হ'ব লাগিব। তাৰপিছত কৈছে ৱা আল্লাজিনা, আৰু যিসকলে, হাজাৰু ফিল্লাহি, হাজাৰু ফিল্লাহি, আৰু যিসকলে অতীতৰ অৱস্থানৰ পৰা আল্লাহৰ ভাৱে ওলাই আহিলে, অতীতৰ অৱস্থানৰ পৰা, শাব্দিক দিশৰ পৰা হিজৰত আমি আগতেও কৈ আহিছো, চাইকলজিকেল হিজৰত, অৰ্থাৎ অতীতৰ যি অৱস্থাত আছিল সেই অৱস্থাৰ পৰা ফিল্লাহি আল্লাহৰ বাবে যিসকলে স্থানান্তৰ কৰিলে নিজৰ চিন্তা, বিশ্বাস, আমল, প্ৰতিটো বিষয় আল্লাহৰ বাবে, মিম বাদি মা জুলুমি, মিম বাদি তাৰ পাছত, মা জুলুমি যি সিহঁতে ভুল কাম কৰি আহিছিল, তাৰ পাছত যিসকল তাৰ পৰা আল্লাহৰ বাবে ওলাই আহিলে, সেই লোকসকলৰ বিষয়ে আল্লাহে কৈছে লা নুবাউইয়ান্নাহুম, সেই লোকসকলক কৈছে লা নুবাউইয়ান্নাহুম, যে নিশ্চিতভাৱে আমি সিহঁতক সুপ্ৰতিষ্ঠিত কৰিম, উচ্চ মৰ্যাদা সম্পন্ন কৰিম, ফিদ দুনিয়া, এই পৃথিৱীত, হাসানাতান, খুব ভাল। গতিকে আমি আগতেও কৈছো লা নুবাউইয়ান্নাহুম আৰবী ভাষা সাহিত্যত আটাইতকৈ ষ্ট্ৰংগেষ্ট শব্দ, য'ত প্ৰথম আখৰটো লামৰ ওপৰত জবৰ, শেষৰ আখৰটো নুনৰ ওপৰত তজদিক থাকিব। সেই বিষয়বোৰ, শব্দবোৰ হৈছে আল্লাহে ব্যৱহাৰ কৰা আটাইতকৈ ষ্ট্ৰংগেষ্ট। লা নুবাউইয়ান্নাহুম, আমি যিটো সাধাৰণভাৱে কওঁ একেবাৰে টেবুল ঢকিয়াই কোৱা কথা, তেনেধৰণৰ এটা চেন্স প্ৰকাশ পায়। লা নুবাউইয়ান্নাহুম, আল্লাহে কৈছে নিশ্চয় আমি সিহঁতক সুন্দৰ স্থানত প্ৰতিষ্ঠিত কৰিম, ফিদ দুনিয়া হাসানাতান, এই পৃথিৱীত সিহঁতৰ খুব ভাল কৰি দিম। ৱালা
আজৰু আল আখিৰাতা, আৰু পৰকালৰ যি পুৰস্কাৰ আকবাৰু, সি হৈছে আটাইতকৈ ডাঙৰ। আকবাৰু কম্পেৰেটিভত আছে, তুলনা হৈছে ইয়াত। পৃথিৱীত ভাল কৰিব, পৃথিৱীত যিমান ভাল কৰিব আখিৰাতত তাতকৈ বহুত বেছি ভাল হ'ব। কম্পেৰেটিভ ডিগ্ৰীত আছে আকবাৰু, তুলনা কৰিছে পৃথিৱীৰ লগত। পৃথিৱীৰ বিষয়ে কৈছে যে সিহঁতক আমি ভাল পজিশ্যনত দিম, সুন্দৰ মৰ্যাদা সম্পন্ন কৰি দিম এই পৃথিৱীত, আৰু পৰকালৰ যি পুৰস্কাৰ সেই পুৰস্কাৰ কিন্তু আকবাৰু, বহুত ওপৰত থাকিব। লাউ কানু ইয়ালামুন, যদি সিহঁতে এই কথাটো জানিলেহেঁতেন। কাক কৈ আছে? আমাকেই কৈ আছে। গতিকে আল্লাহে যিহেতু কৈছে লাউ কানু ইয়ামালুন, যদি সিহঁতে এই বিষয়টো জানিলেহেঁতেন, তাৰমানে পৃথিৱীত থাকোঁতে যদি জানিলেহেঁতেন, আজি সিহঁতৰ দুৰৱস্থা নহ'লেহেঁতেন। খুলি খুলি দিয়া আছে গোটেই কোৰাণ। গতিকে আল্লাহে যেতিয়া আক্ষেপেৰে কৈছে লাউ কানু ইয়ালামুন, যদি সিহঁতে জানিলেহেঁতেন, তেন্তে দুনিয়াত থাকোঁতে আহকচোন আমি জানিবলৈ চাওঁ, নিশ্চিতভাৱে তাৰ ফলাফল ভাল হ'বই সেইদিনাখন। তাৰপিছত সেই লোকসকলৰ বিষয়ে কৈছে যাৰ দুনিয়া আৰু আখিৰত সফল, সেই লোকসকলৰ বিষয়ে কৈছে আল্লাযিনা সাবাৰু, যিসকলে নিজৰ স্থিতিত অটল আছিল। যিমান বিপদ আপদ দুৰৱস্থা আহক নাহক, আল্লাহৰ যি ষ্টেণ্ড হৈ আছিল, ধৈৰ্য। ওয়া আলা ৰাব্বিহিম ইয়াতাৱাক্কালুন, আৰু সিহঁতৰ প্ৰতিপালকৰ ওপৰতেই প্ৰতিটো বিষয়তেই নিৰ্ভৰশীল আছিল। সেই লোকসকলকে বিষয়ে আল্লাহে কৈছে যে এই পৃথিৱীত সিহঁতক সুন্দৰভাৱে তেওঁলোকক সুপ্ৰতিষ্ঠিত কৰিব, আৰু পৰকালৰ সিহঁতৰ বাবে যি পুৰস্কাৰ থাকিব সি আকবাৰু, তাতকৈ বহুত ওপৰত থাকিব। যিসকল লোকে পৃথিৱীত থাকোঁতে বিভিন্ন ধৰণৰ বিপদ আপদ অহাৰ স্বত্তেও নিজৰ স্থিতিত অটল আছিল, অৰ্থাৎ আল্লাহৰ কামাণ্ডৰ ওপৰত ষ্টেণ্ড হৈ আছিল। কঠিন, কিন্তু আল্লাহৰ কিতাপৰ ওপৰত ষ্টেণ্ড হৈ থকা লোক যুগ যুগ ধৰি সমাজৰ বাবে প্ৰিয় লোক নহয়। বাস্তৱতাত এই প্ৰমাণ আলহামদুলিল্লাহ আমি দেখিবলৈ পাইছো। গতিকে ইমান মানসিক প্ৰেছাৰ, সমাজৰ লোকে পাৰিলে বয়কট কৰিব, বিভিন্ন ধৰণৰ মানসিক যন্ত্ৰণা থাকিব, আল্লাহৰ কিতাপৰ ওপৰত থিয় হৈ থাকিব। গতিকে সকলোবোৰ মানুহৰ এনেধৰণৰ যিমান তেওঁলোকে মানসিক শাৰীৰিক যিমানেই অত্যাচাৰ কৰক নকৰক, আল্লাহৰ কিতাপৰ ওপৰত যিসকল লোক ষ্টেণ্ড হৈ থাকিব, ইনশাআল্লাহ সেই লোকসকলৰ সফলতা আল্লাহে সুনিশ্চিত কৰিছে আল্লাহৰ এই কিতাপৰ দ্বাৰা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আয়াত যদিও সংখ্যাৰ দিশৰ পৰা কিছু কম আয়াত আজি আমি চৰ্চালৈ বা অনুবাদত আনিবলৈ সক্ষম হ'লোঁ, তথাপিও আমি আশা ৰাখিম গুৰুত্বপূৰ্ণ প্ৰতিটো আয়াত, প্ৰতিটো শব্দ কোৰাণ মজিদৰ। গতিকে আহক আমি প্ৰয়োজন হ'লে ধীৰ সুস্থিৰে যাওঁ, কিন্তু বিষয়বস্তুত আমি মনোনিৱেশ কৰোঁ, একান্তভাৱে আমাৰ বিশ্বাসৰ দৃঢ়তা বৃদ্ধি কৰাৰ চেষ্টা কৰোঁ। ইনশাআল্লাহ প্ৰত্যেকে নিজেই দেখা পাব, কোনোবাই দেখিছে নেদেখিছে পিছৰ কথা নিজেই গম পাব নিজৰ পৰিৱৰ্তনৰ বিষয়ে। গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।